মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইংটেবলৈ স্বাগতম জনাইছো। আজি এটি গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। যিসকল ছাত্ৰ ছাত্ৰীয়ে স্কলাৰশ্বিপ পাব বিচাৰে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ আৰু স্কলাৰশ্বিপটো হ'ল প্ৰি মেট্ৰিক, পোষ্ট মেট্ৰিক আৰু মেৰিট কাম মিন্স যিটো স্কলাৰশ্বিপ। এই স্কলাৰশ্বিপৰ আজি এটি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন পাব্লিছ কৰা হৈছে আৰু এই নটিফিকেশ্যনটো মই তোমালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰি আছো। কেনেকৈ তোমালোকে আবেদন কৰিবা, ক'ত কেনেকৈ আবেদন কৰিবা, কিমান তাৰিখ লাষ্ট ডেট আৰু কি বস্তুৰ প্ৰয়োজন হ'ব, গোটেইখিনি কথা এই ভিডিঅ'টোত মই আলোচনা কৰিম। গতিকে গুৰুত্বপূৰ্ণ এটি ভিডিঅ' তোমালোকে মিছ নকৰিবা, স্কিপ নকৰিবা। ভিডিঅ'টো শেষলৈকে চাবা, তেতিয়াহ'লে এই গুৰুত্বপূৰ্ণ কথাখিনি তোমালোকে গম পাবা আৰু কেনেকৈ স্কলাৰশ্বিপ পাবা এই কথাটোও তোমালোকে বুজি পাবা। প্ৰথমতে চোৱা, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছে এই এডভাৰটাইজমেণ্টটো কৰিছে, অৰ্থাৎ এই নটিফিকেশ্যনটো পাব্লিছ কৰিছে আজি 4 তাৰিখত। আৰু ইয়াত কোৱা হৈছে দ্য মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ MOMA provides an opportunity to the students belonging to 6 minority communities are notified by the government of India: Jain, Buddhist, Sikh, Zoroastrian মানে পাৰ্চিছ, মুছলিম এণ্ড খ্ৰীষ্টিয়ান। এইকেইটা জাতি যিসমূহ ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আছা, তোমালোকে এই স্কলাৰশ্বিপটোৰ কাৰণে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু চোৱা, আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বৰ্ডে কিন্তু এই অনলাইন আবেদনখিনি বিচাৰিছে। তো গতিকে চোৱা, প্ৰথমতে এই অনলাইন আবেদন কৰাৰ যিটো টাইম লাইন, অৰ্থাৎ তোমালোকৰ যিটো অপেনিং ডেট, ইয়াত উল্লেখ কৰিছে। চোৱা, দ্য লাষ্ট ডেট ফৰ ছাবমিশ্যন অফ এপ্লিকেশ্যনছ ফৰ ফ্ৰেছ স্কলাৰশ্বিপছ। নতুনকৈ স্কলাৰশ্বিপ পোৱাৰ কাৰণে যিসমূহে আবেদন কৰিব বিচাৰিছে, মানে ফাৰ্ষ্ট টাইম আবেদন কৰিব বিচাৰিছে এই স্কলাৰশ্বিপটোৰ কাৰণে, আৰু লগতে ৰিনিউৱেল স্কলাৰশ্বিপৰ কাৰণে কেণ্ডিডেট হু হেজ গট স্কলাৰশ্বিপ ডিউৰিং 2020-21 আৰু 2020-21 যিটো ছেশ্যন, এই ছেশ্যনটোত ইতিমধ্যে যিসমূহ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটো লাভ কৰিছে তেওঁলোকৰ কাৰণে লাষ্ট ডেটটো হ'ব 15 ডিচেম্বৰ 2021। আজি কিন্তু 4 ডিচেম্বৰ, গতিকে বেছি দিন সময় নাই, মাত্ৰ 11 দিন সময় আছে। আৰু এইটো কিন্তু প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ ডেট, মনত ৰাখিবা। তাৰপিছত তোমালোকে কি বস্তুৰ প্ৰয়োজন হ'ব, এলিজিবিলিটি কি ইয়াত চোৱা, দ্য এপ্লিকেণ্ট শুড বি দ্য ষ্টুডেণ্ট অফ দ্য নটিফাইড মাইনৰিটি কমিউনিটিজ। ষ্টুডেণ্টজন কিন্তু এইকেইটা জাতিৰ হ'ব লাগিব: জৈন, বুদ্ধিষ্ট, শিখ, জেৰস্ট্ৰিয়ান, পাৰ্চিছ, মুছলিম এণ্ড খ্ৰীষ্টিয়ান, এইকেইটা হ'ব লাগিব। The applicant student should be pursuing studies in India in government, provincialized, recognized private schools institute. এইবিলাক স্কুলত পঢ়ি থকা চৰকাৰী বিদ্যালয় বা প্ৰভিন্সিয়েলাইজড বিদ্যালয়, লগতে ৰিকগনাইজড যিসমূহ বিদ্যালয় আছে বা প্ৰাইভেট ৰিকগনাইজড যিসমূহ বিদ্যালয় আছে, এই গোটেইবিলাক স্কুলৰ ছাত্ৰ ছাত্ৰীয়ে কিন্তু এইকেইটা কমিউনিটিৰ ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব। লগতে কোৱা হৈছে প্ৰি মেট্ৰিক স্কলাৰশ্বিপ উইল বি awarded to the students of class 1 to 10 who have secured not less than 50% marks in the previous final examination. অৰ্থাৎ তোমালোকৰ এই স্কলাৰশ্বিপটো কোনে পোৱাৰ যোগ্য চোৱা, ক্লাছ 1 পৰা ক্লাছ 10 লৈকে পঢ়ি থকা ছাত্ৰ ছাত্ৰীসমূহৰ কাৰণে, আৰু তেওঁলোকৰ কিন্তু ফাইনেল পৰীক্ষাত 50% মাৰ্কছ থাকিব লাগিব। লগতে দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ 50% মাৰ্কছ ফৰ বথ ফ্ৰেছ এণ্ড ৰিনিউৱেল ষ্টুডেণ্ট আণ্ডাৰ দ্য প্ৰি মেট্ৰিক scholarship for the year 2021-22 has been relaxed by the ministry. কিন্তু ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা তোমালোকক কৈ থোৱা হৈছে যে এইবাৰ
এই সেশনটোৰ কাৰণে অৰ্থাৎ 2021-22 সেশনটোৰ কাৰণে 50% নহলেও কিন্তু এই ফ্ৰেশ আৰু ৰিনিউৱেল যিসমূহ ষ্টুডেন্ট আছে তেওঁলোকে আবেদন কৰিব পাৰিব A student passing the previous final year examination promoted to next will be treated as eligible for renewal scholarship and can apply as fresh scholarship under pre-matric scholarship for the year 2021 তাৰ মানে এই বছৰ যিসমূহ ছাত্ৰ ছাত্ৰীয়ে পাস কৰিলে সেইসমূহ গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে এইবাৰ এই স্কলাৰশ্বিপটোৰ কাৰণে আবেদন কৰিব পাৰিব ইয়াত কোনো পাৰ্চেন্টেজৰ কথা নাই যি পাৰ্চেন্টেজ পাইছে সবে পাব finally family annual income of their parents guardians from all sources should not exceed rupees 1 lakh কিন্তু annual income যাতে গার্জিয়ানৰ 1 লাখতকৈ বেছি নহয় scholarship will not be given to more than 2 students from a family আৰু এটা পৰিয়ালৰ পৰাই কিন্তু দুজন ছাত্ৰ বা ছাত্ৰী এই স্কলাৰশ্বিপটো দিয়া নহব এজন হে পাব আৰু ছাত্ৰ ছাত্ৰী সমূহে কিন্তু এই www.scholarships.gov.in এই পৰ্টেলটোত গৈ পেলাই তেওঁলোকে আবেদন কৰিব পাৰিব আৰু মোবাইল এপতো তেওঁলোকে মোবাইল এপ নেশনাল স্কলাৰশ্বিপছ নামৰ এটি মোবাইল এপ পোৱা যায় এই এপটোৰ জৰিয়তেও আবেদন কৰিব পাৰিব ছাত্ৰ ছাত্ৰী সমূহক কোৱা হৈছে যে ছাত্ৰ ছাত্ৰী সমূহে আবেদন কৰা সময়ত যেটো বেংক একাউন্ট তেওঁলোকে জমা দিব সেই বেংক একাউন্টটো কিন্তু এক্টিভ হ'ব লাগিব অৰ্থাৎ পইচা যাতে লেনদেন চলে আৰু পোষ্ট মেট্ৰিকৰ কাৰণেও হে যেটো ডেট দিয়া হৈছে পোষ্ট মেট্ৰিক অথবা মেৰিট কাম মিন্স স্কলাৰশ্বিপৰ কাৰণেও কিন্তু 15 ডিসেম্বৰটো লাষ্ট ডেট দিয়া হৈছে পোষ্ট মেট্ৰিক মানে হল মেট্ৰিক পাছৰ পিছত যিসমূহ ছাত্ৰ ছাত্ৰী আৰু ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত দিয়া আছে that applicant should be pursuing studies in India's যিকোনো এখন চৰকাৰী বিদ্যালয়ত পঢ়ি থকা অথবা প্ৰাইভেট বা ৰিকগনাইজড বিদ্যালয়ত পঢ়ি থকা হ'ব লাগিব আৰু কোৰ্সটো 1 ইয়াৰৰ কোৰ্স হ'ব লাগিব লগতে পোষ্ট মেট্ৰিক স্কলাৰশ্বিপ will be awarded to the students of 11 12 undergraduate postgraduate MPhil PhD and other vocational courses who have secured not less than 50% marks in the previous final examination for fresh scholarship and annual income of their parents guardian from all sources should not be exceed rupees 2 lakh scholarship will not be given to more than 2 students from a ইয়াত যদিও উল্লেখ কৰা হৈছে যে 50% মার্কস লাগিব ফাইনাল এক্সামিনেশনত বা আগৰ এক্সামিনেশনত কিন্তু এই যেটো 50% এর ক্রাইটেরিয়া এই ক্রাইটেরিয়া কিন্তু রিল্যাক্সেশন করা হয়েছে অর্থাৎ 50% নহলেও হ'ব যদিহে এক্সামটো পাস কৰিছে পাস কৰিলেও আবেদন কৰিব পাৰিব আৰু এই স্কলাৰশ্বিপটোৰ কাৰণে এলিজিবল হ'ব আৰু পোষ্ট মেট্ৰিক বুলি ক'লে হায়াৰ সেকেন্ডাৰী ফার্স্ট ইয়ার সেকেন্ড ইয়ার তাৰ পিছত বিএ এমএ এমফিল পিএইচডি ভোকেশনাল কোর্স এইবিলাকক বুজায় আৰু পোষ্ট মেট্ৰিক আৰু মেৰিট কাম মিন্স স্কলাৰশ্বিপৰ কাৰণে কিন্তু ফ্যামিলি গার্জিয়ানৰ ইনকাম কিন্তু 2 লাখ টকাৰ তলত হ'ব লাগিব তো ছাত্ৰ ছাত্ৰী সকল নিশ্চিতভাৱে এটো এটা ভাল খবৰ সবৰ কাৰণে যেহেতু পাৰ্চেন্টেজ বাৰ নাই সকলে তোমালোকে আবেদন কৰিবা এখন তোমালোকে ইনকাম সাৰ্টিফিকেট বাহিৰ কৰি উলিয়াই লবা যাতে তোমালোকে এই স্কলাৰশ্বিপটো আবেদন কৰা কোনো যাতে বাকি নাথাকে ধন্যবাদ